নমস্কাৰ প্ৰিয় দৰ্শক মতামত অনুষ্ঠানৰ আজিৰ এই খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাই মই ষ্টুডিঅ'ত মৃণাল বৰুৱা আৰু মই কল্যাণ জ্যোতি কলিতা। প্ৰিয় দৰ্শক কিছু অনাকাংক্ষিত সমস্যাৰ বাবে আজি কিছুদিন আমি এই মতামতৰ মজিয়াৰ পৰা আঁতৰত থাকিব লগা হৈছিল। আমাৰ বহু নিয়মীয়া দৰ্শকে এই বিষয়ে আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে যে আমি কিয় মতামত অনুষ্ঠানটোৰ পৰা কিছুদিন বিৰত থাকিবলগীয়া হৈছিল। এই সম্পৰ্কে আমি আমাৰ প্ৰিয় দৰ্শকসকলক যিসকলে আমালৈ বিভিন্ন সময়ত বিভিন্ন পৰামৰ্শৰে বাৰ্তা প্ৰেৰণ কৰি আহিছে তেওঁলোকলৈ আমি আমাৰ ফালৰ পৰা ইয়াৰ জাননী আমি দিছোঁ। আমি কিয় বিৰত থাকিবলগীয়া হৈছিল আমি তেওঁলোকক জনাইছোঁ। যি কি নহওক আমাৰ এই সমস্যাৰ আজিসমূহৰ বাবেই আমি কিছুদিন এই অনুষ্ঠানটিৰ পৰা বিৰত থাকিবলগীয়া হৈছিল যদিও আমি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এটি চৰ্চিত বিষয় যিটি বিষয়ে আমাৰ দৰ্শকসকলে প্ৰায় বহু সংখ্যক দৰ্শকে এই বিষয়টিৰ ওপৰত আমাক এটি অনুষ্ঠান আগবঢ়াবলৈ আমাক কৈ আছিল আৰু তেখেতসকলৰ পৰামৰ্শ অনুসৰি আজি আমি আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। সেইটো হৈছে গণতন্ত্ৰ প্ৰতিষ্ঠাত গণমাধ্যমৰ ভূমিকা। এই বিষয়টি বৰ্তমান সমাজ ব্যৱস্থাত এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি আমি ক'ব পাৰোঁ। গতিকে এটি বিষয় আমি আজি মাজমজিয়ালৈ আনিছোঁ আৰু এই বিষয়টিৰ ওপৰত মতামত দাঙি ধৰিবৰ বাবে আমি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো যুৱক যুৱতীক আমন্ত্ৰণ জনাই আনিছোঁ আৰু আশা ৰাখিছোঁ সেই যুৱক যুৱতীসকলৰ গুৰুত্বপূৰ্ণ কথাৰে আজিৰ এই মতামত অনুষ্ঠানটিক জীপাল কৰিব আৰু আশা ৰাখিম তেওঁলোকৰ গুৰুত্বপূৰ্ণ কথাৰে এই যিটি বিষয়বস্তু এই বিষয়বস্তুৰ পুংখানুপুংখভাৱে আলোচনা কৰি আপোনালোকলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব। হয়, আপোনালোকৰ মৰম আৰু সঁহাৰি বুকুত লৈ আমি আগবাঢ়ি আহিছোঁ মতামতৰ আজিৰ অনুষ্ঠানটোলৈ আৰু মতামতৰ আজিৰ এই খণ্ডত আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰিম সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাত সংবাদ মাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে খ্যাত সংবাদ মাধ্যমসমূহেনো কেনেধৰণৰ ভূমিকা পালন কৰে। আৰু এই বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমি আজি আমন্ত্ৰণ জনাই আনিছোঁ দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ কেইজনমান ছাত্ৰ ছাত্ৰী আৰু তেওঁলোক আহি আমাৰ মাজত উপস্থিত হৈছে। আমি তোমালোকক স্বাগতম জনাইছোঁ। নিহাৰ হাজৰিকা আমাৰ মাজত উপস্থিত আছে দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ তথা এগৰাকী তাৰ্কিক। স্বাগতম জনাইছোঁ। ইমৰান হুছেইন নমস্কাৰ, তেওঁ আন এগৰাকী তাৰ্কিক তথা দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ। স্বাগতম জনাইছোঁ। পাপৰি বৰা তেওঁ আন এগৰাকী তাৰ্কিক তথা দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰে ছাত্ৰী। তেওঁকো আমি আজিৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি গৌৰৱ কৰিছোঁ মতামত অনুষ্ঠানত এনে এগৰাকী ছাত্ৰীক আমি পাইছোঁ যিগৰাকী ছাত্ৰীয়ে 2017 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত শীৰ্ষ 10টা স্থানত থাকিবলৈ সক্ষম হৈছিল। গতিকে পাপৰি বৰাক সেই হিচাপেও আজি আমাৰ মাজত পাই আমি নিশ্চয় মতামত পৰিয়াল সুখী। প্ৰিয় দৰ্শক আমি আজি যিটি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ নিশ্চয় আপোনালোক অৱগত হৈছে আৰু আমি পৰৱৰ্তী সময়ত আপোনালোকৰ পৰাও আমি মতামত জানিম। যি কি নহওক আমি এতিয়া বিষয়বস্তুৰ গভীৰতালৈ আহিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা আৰু সংবাদ মাধ্যম এই চাৰিটা স্তম্ভ গঠিত হৈ এই চাৰিটা স্তম্ভ যেতিয়া একগোট হয় তেতিয়াই আমাৰ সমাজৰ কল্যাণ সাধন হয়। এই চাৰিওটা মণ্ডলে যেতিয়া একেলগতে এক সমাজৰ উন্নয়নৰ দিশত যেতিয়া কাম কৰিবলৈ যায় তেতিয়াই হয়তো আমাৰ সমাজৰ বিভিন্ন সমস্যাৰ আজি আমি সমাধান কৰিব পাৰোঁ। কিন্তু যেতিয়া এই চাৰিটা দিশ আমি একগোট কৰিব নোৱাৰোঁ, এই চাৰিটা দিশৰ যি তাত্ত্বিক নিদৰ্শন তাক যেতিয়া আমি এক কৰিব নোৱাৰোঁ তেতিয়াই আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি হয়। গতিকে মই এই ক্ষেত্ৰত নিহাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমাৰ যি অতিথি নিহাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। তোমাক মই এই ক্ষেত্ৰত সুধিব বিচাৰিছোঁ যে গণতন্ত্ৰ আৰু গণমাধ্যম আমি সদায় আলোচনা কৰি আছোঁ। গণতন্ত্ৰ কি বা গণমাধ্যম কি এই বিষয়ে আমি আলোচনা কৰি আছোঁ। কিন্তু আজি তোমাৰ মুখৰ পৰা আমাৰ দৰ্শকসকললৈ আমি এই কথা জনাব বিচাৰিছোঁ যে আচলতে গণতন্ত্ৰ আৰু গণমাধ্যম এই শব্দ দুটাৰ অৰ্থ কি, এই শব্দ দুটাই কি প্ৰতিপন্ন কৰে। নমস্কাৰ।
যুৱ প্ৰজন্ম আৰু গণতান্ত্ৰিক সমাজ ব্যৱস্থা একত্ৰীকৰণ কৰিব বিচৰা আজি মতামতৰ বিশেষ অনুষ্ঠানত মই উপস্থিত হ'বলৈ পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ তথা মতামতৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়বস্তুৰ প্ৰাসংগিকতালৈ যোৱাৰ আগতে মই স্পষ্ট কৰিব বিচাৰিছোঁ আজিৰ বিষয়বস্তুৰ দুটা গুৰুত্বপূৰ্ণ বিষয় শব্দ যি দুটা হৈছে গণতন্ত্ৰ আৰু গণমাধ্যম গণতন্ত্ৰৰ ইংৰাজী শব্দটো হৈছে ডেমক্ৰেসি যিটো গ্ৰীক ভাষাৰ ডেমছ আৰু ক্ৰেচিয়া নামৰ এই দুইটা শব্দৰ পৰা আহিছে য'ত ডেমছ মানে হৈছে ৰাইজ আৰু ক্ৰেচিয়া মানে হৈছে শাসন অৰ্থাৎ ডেমক্ৰেসি শব্দৰ অৰ্থটো হৈছে ৰাইজৰ শাসন তাৰ সমাৰ্থক হিচাপে আমাৰ অসমীয়া শব্দ যিটো গণতন্ত্ৰ সেই গণতন্ত্ৰ মানে হৈছে ৰাইজৰ দ্বাৰা হোৱা শাসন আমাৰ সকলোৰে জ্ঞাত যে আব্ৰাহাম লিংকনে কৈ থৈ গৈছে যে গণতন্ত্ৰ হৈছে ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ চৰকাৰ অৰ্থাৎ এই গণতন্ত্ৰ শব্দটিয়ে ৰাইজ আৰু শাসিত চৰকাৰখনক দুইখনকে ওতঃপ্ৰোতভাৱে জড়িত কৰিছে গণতন্ত্ৰৰ স্থাপন আৰু গণতন্ত্ৰৰ ভেটি নিৰ্মাণৰ কাৰণে জনমতৰ অত্যন্ত প্ৰয়োজনীয় হৈ পৰে সেয়ে মই দ্বিতীয় শব্দলৈ আগবাঢ়িব বিচাৰিছোঁ যেটো হৈছে গণমাধ্যম প্ৰকৃততে গণমাধ্যম বিষয়ে আজি পৰ্যন্ত কোনো সংজ্ঞা লোৱা নাই যদিও শব্দটোৰ পৰা আমি এইটো অনুমান কৰিব পাৰোঁ যে এক মাধ্যম যি মাধ্যমে গণতন্ত্ৰ শাসন ব্যৱস্থা আৰু জনসাধাৰণক একত্ৰীকৰণ কৰি তুলিব পাৰে এক মাধ্যম যি মাধ্যমে জনসাধাৰণে যিসমূহ গণতন্ত্ৰৰ পৰা অসুবিধা পাইছে বা গণতন্ত্ৰক যি ধৰণে বিচাৰিছে সেই সকলোবোৰ অসুবিধা তেওঁৰ বিয়োগাত্মক প্ৰভাৱ বা নেতিবাচক ইতিবাচক প্ৰত্যেকটো দিশ নিজ এই মাধ্যমৰ দ্বাৰা উপস্থাপন কৰিব পাৰে গতিকে বিভিন্ন ধৰণৰ গণমাধ্যমসমূহ যেনেকৈ বাতৰি কাকত হওক ছ'চিয়েল মিডিয়া হওক শিক্ষানুষ্ঠান বা আৰম্ভ কৰি প্ৰভাৱ গোষ্ঠীৰ ৰাজনৈতিক দল পৰ্যন্ত প্ৰত্যেককে আমি একোটা গণমাধ্যম বুলি ক'ব পাৰোঁ যিহেতু গণতন্ত্ৰ শাসন ব্যৱস্থাত এই গণমাধ্যমসমূহৰ গুৰুত্ব অত্যন্তই বেছি কিয়নো এটুকুৰা সৰু নিৰহ কাঠক ৰান্দা বটালিৰ জৰিয়তে যিদৰে তাক প্ৰাণ পাই উঠে ঠিক সেইদৰে এই গণমাধ্যমই এক ভেটি হিচাপে নিৰ্মাণ কৰিবৰ কাৰণেই হয়তো গণতন্ত্ৰ গণমাধ্যমৰ বৰ্তমান সময়ত প্ৰয়োজনীয়তাটো বৃদ্ধি পাইছে হয় ধন্যবাদ নিহাৰ গণতন্ত্ৰ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ কিন্তু আজি যেন ৰাইজ বিপদাপন্ন হৈছে আজিৰ সময়ত যেন ৰাইজে যেন গণতন্ত্ৰৰ প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠাত ৰাইজৰ ভূমিকা আছে আৰু সেই গণতন্ত্ৰ প্ৰতিষ্ঠা তথা ৰাইজৰ কল্যাণ সাধনত স্তম্ভকেইটাৰ যি ভূমিকা আছে সেই ভূমিকা পালনত কিছু হ'লেও যেন ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে মই নিহাৰে কিছু চুই গৈছে যদিও মই পাপৰি সুধিব বিচাৰিছোঁ যে সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাত গণমাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গণমাধ্যমে কিদৰে ভূমিকা গ্ৰহণ কৰিব পাৰে হয় পোনপ্ৰথমতে এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকেই হৃদয়ৰ নিভৃতম কোণৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা সুন্দৰ অনুষ্ঠানৰ অংশীদাৰ কৰাৰ বাবে আজিৰ প্ৰধান আলোচ্য বিষয়বস্তু হৈছে গণতন্ত্ৰ প্ৰতিষ্ঠাত গণমাধ্যমৰ ভূমিকা আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে এষাৰ বাক্য কৈছিল আৰু সেই বাক্যষাৰকে মই পুনৰ দোহৰাব খুজিছোঁ গণতন্ত্ৰ হৈছে ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা ৰাইজৰ চৰকাৰ আৰু এই ক্ষেত্ৰত গণমাধ্যম হৈছে জনসাধাৰণ আৰু শাসন ব্যৱস্থাৰ মাজত যোগসূত্ৰ স্থাপন কৰা আটাইতকৈ শক্তিশালী মাধ্যম আৰু এই গণমাধ্যমৰ ভূমিকা কিন্তু অপৰিসীম আৰু ইয়াৰ পৰিসৰো কিন্তু অতিকৈ ব্যাপক গণতন্ত্ৰৰ সফলতাৰ মূল চৰ্তটোৱেই হৈছে জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা আৰু এই ক্ষেত্ৰত গণমাধ্যমে জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক সুস্থ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰে আৰু লগতে ৰাজনৈতিক সিদ্ধান্তসমূহ যাতে জনসাধাৰণে ভালদৰে ল'ব পাৰে তাৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গণমাধ্যমসমূহৰ ভূমিকাৰ কথা ক'বলৈ গ'লে আমি এই কথা কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ যে জনসাধাৰণে যিখিনি আশা আকাংক্ষা আগত ৰাখি তেওঁলোকৰ প্ৰতিনিধিসকলক নিৰ্বাচন কৰে সেই প্ৰতিনিধিসকলৰ মাজলৈ তেওঁলোকৰ আশা আকাংক্ষাসমূহ লৈ যোৱাৰ ক্ষেত্ৰত গণমাধ্যমে কিন্তু এক বলিষ্ঠ ভূমিকা পালন কৰে ঠিক সেইদৰে শাসনাধিষ্ঠ চৰকাৰখনৰ যিবিলাক লক্ষ্য থাকে যিখিনি উদ্দেশ্য থাকে যিখিনি নীতি আদৰ্শ গ্ৰহণ কৰি তেওঁলোকে নিজৰ কাৰ্যকলাপত আগবাঢ়ি যায় ঠিক সেইদৰে যিবিলাক আঁচনি কিংবা কাৰ্যকলাপ গ্ৰহণ কৰে সেইসমূহ জনসাধাৰণৰ মাজলৈ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰতো কিন্তু গণমাধ্যমে আটাইতকৈ সক্ৰিয় ভূমিকা পালন কৰে গতিকে এক কথাত আমি ক'ব পাৰোঁ যে গণতন্ত্ৰ হৈছে জনসাধাৰণ আৰু শাসনাধিষ্ঠ চৰকাৰৰ মাজত এক সেতুৰ ভূমিকা পালন কৰা এক শক্তিশালী মাধ্যম আৰু আজিৰ প্ৰেক্ষাপটত আমি ক'বলৈ গ'লে ক'ব লাগিব যে গণমাধ্যমসমূহে কিন্তু জনমত গঠনৰ ক্ষেত্ৰত জনসাধাৰণক এখন সবল মঞ্চ প্ৰদান কৰে যাৰ জৰিয়তে জনসাধাৰণে তেওঁলোকৰ প্ৰত্যেকটো অভিব্যক্তি সুন্দৰ ৰূপত উপস্থাপন কৰিব পাৰে হয় পাপৰি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি খুব সুন্দৰভাৱে আজি মতামত দাঙি ধৰিছা তুমি কৈছা যে গণমাধ্যম হৈছে শাসন ব্যৱস্থা আৰু জনসাধাৰণৰ মাজত
যোগসূত্ৰ সৃষ্টি কৰিব পৰা একমাত্ৰ উপায়, এটা গুৰুত্বপূৰ্ণ উপায় বুলি তুমি উত্থাপন কৰিছা। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে যিটো গণমাধ্যমৰ ব্যৱহাৰ, বৰ্তমান প্ৰেক্ষাপটত গণমাধ্যমৰ ব্যৱহাৰ, মই এটা মোৰ নিজস্বভাৱে মই নিজেই এটা দেখা উদাহৰণ দিব বিচাৰিছোঁ। আজি কেইদিনমানৰ আগত মই এখন বাতৰি কাকতত এটা সংবাদ পঢ়িবলৈ পালোঁ। তাত লিখা হৈছে যে বৰষুণৰ তাণ্ডৱ ইমানেই বৃদ্ধি পাইছে যে অৱশেষত মানুহে ছাতি ব্যৱহাৰ কৰিবলগীয়া হৈছে। আচলতে এনেকুৱা ধৰণৰ কিছুমান বাতৰি যি সম্প্ৰচাৰ কৰা হৈছে, এই সম্প্ৰচাৰিত বাতৰিসমূহে আচলতে আমাৰ গণতন্ত্ৰ বা গণমাধ্যম, এই যি বাতৰিসমূহে আমাৰ যিটো সমাজ ব্যৱস্থা, যে আমাৰ সমাজৰ যি ব্যক্তিসকল, এই ব্যক্তিসকলৰ মাজত যি যোগসূত্ৰ, তুমি যে উত্থাপন কৰিছা এই যোগসূত্ৰ শব্দটো, এই যোগসূত্ৰটো কিমান প্ৰাসংগিকভাৱে মানে যোগসূত্ৰ স্থাপন কৰিব পাৰিছে। মই কিন্তু এই ক্ষেত্ৰত এনেধৰণৰ কিছুমান বাতৰি পৰিৱেশন কৰা দেখা পোৱা যায়। আজি সকলোৱে দেখিবলৈ পাইছে যে কিছুমান বাতৰি, কিছু সস্তীয়া লঘু TRP বঢ়াৰ ক্ষেত্ৰত কিছুমান বাতৰি এনেদৰে সম্প্ৰচাৰিত হৈছে। গতিকে মই ক'ব বিচাৰিছোঁ যে মই এইবাৰ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে আমাৰ বৰ্তমান ভাৰতবৰ্ষত এই গণমাধ্যমৰ যি ব্যৱহাৰ, গণতন্ত্ৰ প্ৰতিষ্ঠাত গণমাধ্যমৰ যি ব্যৱহাৰ, এই ব্যৱহাৰ কিমান দূৰ আগুৱাই গৈছে বা ইয়াৰ স্থিতি কেনেধৰণৰ, এই প্ৰশ্নটোলৈ মই ইমৰানৰ ওচৰলৈ যাব বিচাৰিছোঁ। পোনপ্ৰথমে মই আজিৰ বৰ্তমান সৰ্বজনপ্ৰিয় এক মাধ্যম ইউটিউব মাধ্যমত যি এক বৌদ্ধিক বিপ্লৱ আৰম্ভ কৰিছে, সেই বৌদ্ধিক বিপ্লৱৰ কাৰণে মই দুয়োগৰাকী অগ্ৰজ ভাতৃপ্ৰতিমক মই পোনপ্ৰথমে মোৰ অন্তৰ্নিভৃত কোণৰ পৰা ধন্যবাদ জনাইছোঁ। ইউটিউবত সাম্প্ৰতিক সময়ত যি ধৰণে সস্তীয়া জনপ্ৰিয় গীত মাতৰ যি প্ৰাদুৰ্ভাৱ দেখিবলৈ পাইছোঁ, তেনে এক পৰিপ্ৰেক্ষিতত আমি এক বৌদ্ধিক আন্দোলন আৰম্ভ কৰিছোঁ, যি বৌদ্ধিক আন্দোলনে সমাজখনক এক সুনেতৃত্ব প্ৰদান কৰিব বুলি আশা ৰাখিছোঁ। পূৰ্বৰ বন্ধুসকলে কোৱাৰ কথাবিলাক মই পুনৰাবৃত্তি নকৰাকৈ মই মোৰ সম্পূৰ্ণ ব্যক্তিগত দৃষ্টিভংগীৰে কওঁ যে গণমাধ্যম হৈছে জনতাৰ সংসদ, মুখহীনতাৰ এক কণ্ঠ বুলি আমি অভিহিত কৰিব পাৰোঁ। ভাৰতবৰ্ষৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন জনসভাত তেওঁ উল্লেখ কৰিছিলে যে সংবাদ মাধ্যম হৈছে এক অক্সিজেনৰ দৰে। আমি যেতিয়া উশাহ লৈ থাকোঁ তেতিয়া আমি গম নাপাওঁ সেই উশাহ আমি কিদৰে লৈ আছোঁ, কিন্তু যেতিয়া সেই উশাহ নাইকিয়া হৈ যায় আমাৰ জনজীৱন স্তব্ধ হৈ পৰে। ঠিক সেইদৰে সংবাদ মাধ্যম ঠিক আমাৰ গণতন্ত্ৰ বিচাৰ ব্যৱস্থাত প্ৰায় একেই ভূমিকা গ্ৰহণ কৰে বুলি আমি ক'ব পাৰোঁ। মই পুনৰ ক'ব বিচাৰিম, আজিৰ যিটো সময়ত সংবাদ মাধ্যমৰ স্থিতি, মই অসমৰ পৰা আমাৰ যদি ভাৰতৰ প্ৰেক্ষাপটত টানি আনো, তেতিয়াহ'লে আমি দেখিবলৈ পাম অসমৰ স্থিতিবিলাক যদি আমি লক্ষ্য কৰোঁ, খুবেই এক পুতৌজনক ভূমিকা গ্ৰহণ কৰিছে সংবাদ মাধ্যমে। আজি সকলো ক্ষেত্ৰত সংবাদ মাধ্যম এক ৰাজনীতিকীকৰণ কৰা হৈছে। সকলো দিশত সংবাদ মাধ্যমে যেন ৰাজনৈতিক শত্ৰুতা পূৰণৰ উদ্দেশ্যে যেন নেতিবাচক স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্যে যেন সংবাদ মাধ্যমক ব্যৱহাৰ কৰা হৈছে, আমি তেনে এক দৃশ্য দেখিবলৈ পাওঁ। ঠিক সেইদৰে আমি দেখিবলৈ পাওঁ কিছুমান আজি সস্তীয়া জনপ্ৰিয়মূলক বাতৰি পৰিৱেশন কৰাত সংবাদ মাধ্যমে অত্যধিক গুৰুত্ব দিছে। যিটো সময়ত আজি যুৱ প্ৰজন্মৰ প্ৰেমমূলক সম্পৰ্কক খুব বেছি উদাৰ দৃষ্টিভংগীৰে সমাজখনে গ্ৰহণ কৰিছে, তেনে প্ৰক্ষাপটতে বাবু ভাতখালাৰ দৰে কিছুমান অতি সস্তীয়া প্ৰকৃতিৰ মনোমোহা কণ্ঠৰে আজিৰ সংবাদ মাধ্যমে একমাত্ৰ TRPৰ স্বাৰ্থত যি কাম কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ব্যৱস্থা সম্পূৰ্ণৰূপে সমালোচনাৰ ঊৰ্ধ্বত নহয় বুলি মই ভাবোঁ। আমি দেখিবলৈ পাওঁ আজি সংবাদ মাধ্যমক সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে। অসমৰ সংবাদ মাধ্যমসমূহৰ আপুনি যদি মালিকী স্বত্ব লক্ষ্য কৰে, তেতিয়াহ'লে লক্ষ্য কৰিব সেই সকলোবিলাক মালিক চুক্তি কিন্তু ৰাজনৈতিক নেতাসকলৰ সম্পূৰ্ণ হাতোৰাত আবেষ্টনীত আবদ্ধ। আৰু যদি আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ চাওঁ, তেতিয়াহ'লে আমি দেখিম যে বিশ্ববিখ্যাত যিসকল সংবাদকৰ্মী আছে, সেই সংবাদকৰ্মীসকলক আজি জেললৈ নিক্ষেপ কৰা হৈছে। অসমৰ অজিত ভূঞাৰ দৰে জনপ্ৰিয় সাংবাদিকক হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ দিনত বা আজিৰ সময়ছোৱাত শিলাদিত্য দেৱৰ নিচিনা কিছুমান পাবত গজা মূল নোহোৱা নেতাই আজি সমালোচনা কৰা পৰিলক্ষিত হৈছে। আমি দেখিবলৈ পাম আঞ্চলিকতাবাদী যি সময়ত চৰকাৰ আছিলে, সেই আঞ্চলিকতাবাদী চৰকাৰসমূহৰ অসমত জাতীয়তাবাদৰ যি প্ৰবল জোৱাৰ আগবাঢ়িছিলে, সেই জোৱাৰৰ সময়ছোৱাত কিন্তু কেইখনমান বাতৰি কাকতে সম্পূৰ্ণৰূপে আঞ্চলিকতাবাদী চৰকাৰক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত 1996 চনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত সেইকেইজন সংবাদকৰ্মীকে হাস্যকৰমূলকভাৱে হিপক্ৰেচিমূলকভাৱে তেওঁলোকক জেললৈ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিলে। গতিকে এই সমগ্ৰ ব্যৱস্থাসমূহৰ পৰা আমি লক্ষ্য কৰিম, আমি দৃষ্টি নিক্ষেপ কৰি আমি এটা কথাত প্ৰতীয়মান হ'ব পাৰোঁ যে আজিৰ সংবাদ মাধ্যমে তেওঁলোকৰ কৰিবলগীয়া যথেষ্ট কাম আছে। আজিৰ যিসকল নতুন যুৱ প্ৰজন্মই সংবাদ মাধ্যমৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে পঢ়া শুনা কৰি আছে, তেওঁলোকে বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰত অৱস্থাত আছে, তেওঁলোকক আমি এই অনুষ্ঠানৰ যোগেদি অনুৰোধ জনাম যে তেওঁলোকে ভালদৰে অধ্যয়ন কৰি তেওঁলোকে সুস্থ দৃষ্টিভংগীৰে ৰাজনৈতিক প্ৰলোভনৰ দ্বাৰা আকৃষ্ট নোহোৱাকৈ তেওঁলোকে সুস্থ বাতাবৰণ সৃষ্টি কৰাত অৰিহণা যোগায়। ধন্যবাদ। এইখিনিতে মই বন্ধু ইমৰানৰ সৈতে এটা কথা সংযোগ কৰিব বিচাৰিছোঁ
যে গণমাধ্যম বুলি ক'লে আমাৰ প্ৰথমতেই মনলৈ তিনিটা মৌলিক শব্দ মনলৈ আহে নিৰ্ভীক নিৰপেক্ষ আৰু জনসাধাৰণৰ ওচৰত দায়বদ্ধ কিন্তু সাম্প্ৰতিক সময়ত গণমাধ্যমসমূহে কিমান নিৰ্ভীকভাৱে কিমান নিৰপেক্ষভাৱে আৰু কিমান জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ কাৰ্য সম্পাদন কৰে তাক লৈ কিন্তু প্ৰশ্ন উত্থাপিত হয় আধুনিক বিশ্বৰ প্ৰেক্ষাপটত ক'বলৈ গ'লে এটা কথা ক'ব লাগিব যে সুপৰিকল্পিত অপপ্ৰচাৰ আৰু মিছাক সঁচা কৰাৰ প্ৰৱণতাৰ মাজত গণমাধ্যমসমূহ ইমান বেছি নিমজ্জিত হৈ পৰিছে যে যাৰ তেওঁলোকৰ স্থিতিয়ে কিন্তু আজি গণতন্ত্ৰৰ ভেটি হুলুক থুলুক কৰিছে ঠিক সেইদৰে এই ক্ষেত্ৰত আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে একাংশ ব্যৱসায়িক গোষ্ঠী হওক বা আন বণিক গোষ্ঠী হওক সামাজিক মাধ্যমসমূহৰ কিছুমান অংগ যেনে ফেচবুক ইউটিউব আদি কিন্তু ব্যৱসায়িক স্বাৰ্থ নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত 2016 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ যি নিৰ্বাচন হৈছিল তালৈ দৃষ্টি নিক্ষেপ কৰিলে আমি দেখিবলৈ পাম যে ডনাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে যি ইউটিউব আৰু ফেচবুকক ব্যৱহাৰ কৰা হৈছিল সেই সময়ত কিন্তু সেইটো কথা সৰ্বত্ৰ চৰ্চা হৈছিল সেই সময়ত ডনাল্ড ট্ৰাম্পৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ বাতৰি চাৰ্চ কৰি কিছুমান স্বতঃস্ফূৰ্তভাৱে বাতৰি আমি দেখিবলৈ পাইছিলোঁ ঠিক সেইদৰে হিলাৰী ক্লিণ্টনৰ বাতৰি চাৰ্চ কৰিলে আকৌ কিছুমান নেতিবাচক বাতৰি স্বতঃস্ফূৰ্তভাৱে ওলাই অহা আমাৰ স্ক্ৰীণত পৰিলক্ষিত হৈছিল যাৰ জৰিয়তে সেই সময়ত কিন্তু যি কথা সৰ্বত্ৰ চৰ্চা হৈছিল আৰু এটা কথা আমি ক'ব পাৰোঁ যে সাম্প্ৰতিক সময়ত গণমাধ্যমসমূহে এক বিচাৰকৰ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে কিন্তু এটা কথা অপ্ৰিয় হ'লেও সত্য যে গণমাধ্যমসমূহে কিন্তু চৰকাৰৰ যিবিলাক ভাল দিশ আছে সেইসমূহ প্ৰশংসা কৰি যিবিলাক ভুল ত্ৰুটি ৰৈ গৈছে সেইসমূহ তেওঁলোকে দেখুৱাই দিয়াটোহে তেওঁলোকৰ প্ৰধান নৈতিক দায়িত্ব বুলি ক'ব পাৰোঁ কিন্তু বৰ্তমান সময়ত তেওঁলোকে অভিযুক্ত আৰু অপৰাধী দুয়োটা শব্দৰ মাজত একাকাৰ কৰি ব্যৱধান নাইকিয়া কৰি তেওঁলোকে আচলতে বিভিন্ন ব্যক্তিৰ যিবিলাক মৌলিক অধিকাৰ সেইসমূহ কিন্তু খৰ্ব কৰিছে যিটো গণতান্ত্ৰিক দেশখনৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় বুলি মই ভাবোঁ মই আৰু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ ইমৰান পাপুৰে কোৱাৰ দৰে বৰ্তমান সময়ত সংবাদ মাধ্যম হৈছে দুষ্ট সংবাদ মাধ্যম এষাৰ কথা আছে যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাইজেই ৰজা অৰ্থাৎ ইয়াত ৰাইজকে ৰজা বুলি পৰিগণিত কৰি তেওঁলোকে সংবাদ মাধ্যমকে ধৰি বিভিন্ন ধৰণৰ গণমাধ্যমসমূহত যিসমূহ বাৰ্তা প্ৰেৰণ কৰিব সেইসমূহ গ্ৰহণ কৰি গণতন্ত্ৰখনৰ ভেটি নিৰ্মাণ কৰা হয় কিন্তু বৰ্তমান সময়ত ব্যতিক্ৰম দেখিছে ভাৰতবৰ্ষত কিছু সময় পূৰ্বে যি আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ প্ৰায় যেনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী উত্থাপন কৰা হৈছিল সেই ক্ষেত্ৰত যদি আমি ন দি চাওঁ তেতিয়া দেখিবলৈ পোৱা যাব যে সংবাদ মাধ্যমে বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল সংবাদ মাধ্যমৰ প্ৰভাৱ থকাৰ কাৰণেই হয়তো যথেষ্ট সংখ্যক শিক্ষিত লোকে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিছিল কিন্তু বৰ্তমান সময়ত ব্যতিক্ৰম এইটো দিশত দেখিবলৈ পোৱা যায় যে সংবাদ মাধ্যমৰ স্বাধীনতা কিমান দূৰলৈ আছে আজি কিছুদিনৰ পূৰ্বলৈকে 1975 চনলৈকে ভাৰতত এটাও টেলিভিছন নাছিল কিন্তু বৰ্তমান সময়ত ভাৰতত প্ৰায় 700টাতকৈ অধিক চেনেল আছে গতিকে ইমানসমূহ চেনেলত সংবাদ এটা প্ৰেৰণ কৰাটো সংবাদ মাধ্যমৰ কাৰণে অত্যন্ত কষ্টকৰ হৈ পৰে যিহেতু বৰ্তমানৰ কম্পিটিশ্যনৰ যুগ প্ৰতিযোগিতাৰ যুগ গতিকে তেনে পৰিস্থিতি চাবলৈ গ'লে সাহসীয়া চৰকাৰখনৰ ওপৰত ভিত্তি কৰে যে তেওঁলোকে সংবাদ মাধ্যমত যিসমূহ সংবাদ প্ৰকাশ পাইছে সেইসমূহৰ ওপৰত কিমান পৰিমাণে গুৰুত্ব আৰোপ কৰিছে কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যদি গণতন্ত্ৰখনৰ ভেটি নিৰ্মাণৰ বা গণতন্ত্ৰখনৰ সবল সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ অৰ্থে আমাৰ সাধাৰণ জনতাই যদি দুই এষাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে যদি আমি প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা আগবঢ়াওঁ তেতিয়াহ'লে হয়তো নিৰ্বাচিত চৰকাৰখনৰ চৰভুকু অথবা পুলিচৰ বৰ্বৰাক্ৰমণ আমি লাভ কৰিবলগীয়া হয় কাৰণ তেনে পৰিস্থিতি সংবাদ মাধ্যমৰ আগত শিক্ষিত লোকসকলে বা বিভিন্ন ধৰণৰ জনসাধাৰণে কোনো বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত পিছ পৰি যাব লগা হৈছে কেৱল মাত্ৰ সাহসীয়া চৰকাৰখনৰ শাসন নে শোষণৰ কাৰণে বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় কিছুদিনৰ পূৰ্বে মই এটা খবৰ পাইছিলোঁ যে এটা পানী টেংকিৰ কাৰণে এখন আধাৰশিলা স্থাপন কৰা হৈছিল কিন্তু এটা পকীৰ পানী টেংকিৰ ঠাইত 2 বছৰ পাছত সেই সন্দেহ উদ্ভাসিত হৈছে যে পকীৰ পানী টেংকিটোৰ ঠাইত এটা সিনটেক্সৰ পানী টেংকি ব্যৱহাৰ কৰা হৈছিল তেনেকুৱা ধৰণৰ যিসমূহ দুৰ্নীতিমূলক সংবাদ সেই সংবাদসমূহ আজিকালি সংবাদ মাধ্যমত হয়তো প্ৰকাশ কৰা নহয় কিছুদিনৰ পূৰ্বে ইউৰোপত দেখিবলৈ পোৱা গৈছিল যে এজন ব্যক্তিয়ে চৰকাৰখনৰ বিৰুদ্ধে দুৰ্নীতিগ্ৰস্ত এটা সংবাদ প্ৰেৰণ কৰাৰ কাৰণে হয়তো তেওঁ 3 বছৰৰ কাৰণে কাৰাদণ্ড বিহা কৰা হৈছিল গতিকে আমাৰ ভাৰতবৰ্ষত ইয়াৰ ব্যতিক্ৰম নহয় গতিকে তেনে পৰিস্থিতিত আমাৰ জনসাধাৰণে স্বাধীনতা নাই গতিকে জনসাধাৰণে সংবাদ মাধ্যমক কোনোবা এটা সংবাদ প্ৰেৰণ কৰিবলৈ বা সংবাদ মাধ্যমে চৰকাৰখনৰ বা গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ দুৰ্নীতিসমূহ বিয়োগাত্মক প্ৰভাৱসমূহ অৱগত কৰিবৰ কাৰণে যথেষ্ট পৰিমাণে পিছ পৰি যাব লগা হয় কিয়নো আমি স্বাধীনতা এতিয়া আমি ব্যাপাৰত পিছ পৰি আছোঁ হয় নিশ্চয় আজি গণমাধ্যমৰ সম্পৰ্কে বিশ্লেষণ হৈছে আজি সম্পূৰ্ণ ইলেক্ট্ৰনিক মাধ্যম সম্পৰ্কে আলোচনা হৈছে
ইয়াতে আজি সামাজিক গণমাধ্যমৰ দিকটো কিছু তোমালোকে চুই গৈছে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এটা বস্তু সংযোগ কৰিব বিচাৰিছোঁ আজি ভাৰত চৰকাৰৰ যদি হাউচিং ষ্টেটাছ চাওঁ হাউচিং সেন্সাস 2011 চনৰ আমি যদি তথ্য চাওঁ সেই তথ্য অনুসৰি কিন্তু 22% অসমৰ 22% গ্ৰামাঞ্চলতে কিন্তু মানুহে টিভি ব্যৱহাৰ কৰে আৰু 28% মানুহে কিন্তু ৰেডিঅ' শুনে একেটা সময়তে ৰেডিঅ'কো যদি আমি গণমাধ্যম হিচাপে ক'ব পাৰোঁ গতিকে গণমাধ্যম হিচাপে কিন্তু ৰেডিঅ' আকাশবাণী গুৱাহাটীয়ে কিন্তু প্ৰত্যেক বছৰে ভাৰত চৰকাৰৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আদৰ্শ গ্ৰহণ কৰি কিন্তু ভাৰতবৰ্ষত কিন্তু আকাশবাণী কেন্দ্ৰসমূহে আদৰ্শ গ্ৰহণ কৰে গতিকে সেই ইতিবাচক দিশসমূহ আমি চাব লাগিব আৰু সামাজিক গণমাধ্যমতো বহুতো নৱপ্ৰজন্মই এনেকুৱা ধৰণৰ কাম কৰি আছে যিসমূহৰ যোগেদি গণমাধ্যমক সুস্থ ৰূপত সৰ্বাংগ সুন্দৰভাৱে আগুৱাই নিয়াত সক্ষম হৈছে গতিকে এই সামাজিক গণমাধ্যমৰ প্ৰসংগটোত সামাজিক গণমাধ্যমসমূহেনো কিদৰে ভূমিকা গ্ৰহণ কৰিছে ভাৰতবৰ্ষ বা অসমৰ প্ৰেক্ষাপটত এই প্ৰশ্নটো মই ইমৰানলৈ আগবঢ়াইছোঁ হয় ধন্যবাদ কল্যাণদা খুব সুন্দৰ এটা প্ৰশ্ন আপুনি অৱতাৰণা কৰিছে সামাজিক গণমাধ্যম আজিকালি আমাৰ বয়সৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাটো খুব কমেই কৰে আজিকালি নৱপ্ৰজন্মৰ সততে এটা বদনাম চাকৰি বাকৰি বুলিবলৈ নাই দেউতাক মাকে খুব দামী মোবাইল এটা কিনি দিয়ে ঘৰতে বহি সেইটোকে কৰি থাকে আৰু বেলেগ কাম নাই একদম অপ্ৰিয় সত্য আপোনালোকে কোনোবাই যদি বেয়া পায় তাক মোক আপোনালোকে সৌকাৰে কোব দিলেও কিন্তু মই সঁচা কথাটো কমেই সঁচা কথা যে নব্য সামাজিক মাধ্যম বা আমাৰ নব্য গণমাধ্যম বুলি যদি আমি কওঁ সামাজিক মাধ্যমক আমি ক'ব পাৰিম এতিয়া লোকসভা নিৰ্বাচনৰ বতৰ টিকেট প্ৰত্যেকী সকলোৱে দেখিছোঁ এটা সুন্দৰ ফেচবুক পেজ আৰম্ভ কৰিছে আৰু সকলোৱে তাত গৈ আমি লাইক কমেণ্ট কৰিছোঁ আৰু আমি আমাৰ নিজৰ ওপৰৰ চুলিৰ তলৰ অংশটো যিকোনো কয় আটাইতকৈ উৰ্বৰা অংশ সেই উৰ্বৰা অংশটো তেওঁলোকক আমি দান কৰিছোঁ এয়াই নেকি আকৌ আজি কিছুদিনৰ আগতে এটা নতুন প্ৰৱণতা দেখিলোঁ প্ৰৱণতাটো কেনেকুৱা ধৰণৰ উক্ত মেছেজটো 10জনক শ্বেয়াৰ কৰক ৰাতিপুৱালৈ কিন্তু ভাল খবৰ এটা আপুনি পাব গতিকে এনেকুৱা ধৰণৰ কথা বাৰ্তাই আমাৰ সমাজখনক কোন দিশলৈ ধাৱমান কৰিছে আপোনালোকে নেভাবিব যে সামাজিক মাধ্যম ব্যৱহাৰ কৰা সকল কোনো মূৰ্খ বা কোনো মূৰ্খৰ স্বৰ্গত বসবাস কৰা লোক অকলকা দুশ্মন তেওঁলোক নহয় তেওঁলোক আটাইতকৈ শিক্ষিত লোক কিন্তু শিক্ষিত লোকেই কৰা ভুলবিলাক কিন্তু আমাৰ হাঁহি উঠে গতিকে মই এই অনুষ্ঠানৰ যোগেদি আমাৰ নৱপ্ৰজন্মক আহ্বান জনাম যাতে তেওঁলোকে সামাজিক মাধ্যমৰ উচিত ব্যৱহাৰটো তেওঁলোকে যাতে শিকে আৰু লগতে মই এটা কথা সংযোগ কৰিব বিচাৰিম যদিও প্ৰশ্নত নাছিলে সেইটো হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰসংগটো ঠিক সেইদৰে আমাৰ চলচ্চিত্ৰৰ প্ৰসংগটো ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক কোনবিলাক অভিজিৎ ভট্টাচাৰ্য সকলোবিলাক নাটক লিখে আৰু নাটকৰ নামাকৰণ কৰে গুণ্ডাগিৰি পুলিচগিৰি দাদাগিৰি আৰু সেইবিলাক নাটকত কেনেকুৱা ধৰণৰ সামাজিক মেছেজ থাকে বা কেনেকুৱা ধৰণৰ সামাজিক বাৰ্তা থাকে সেয়া কিন্তু লক্ষণীয় আজি চলচ্চিত্ৰসমূহ যায় দি এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ সম্পূৰ্ণৰূপে কংগ্ৰেছ দলক ধূলিতচাৰ ৰূপত প্ৰকাশ কৰা হৈছে আৰু শুনিবলৈ পোৱা মতে সেই অৰ্থ ব্যয় কৰিছে কোনোবা বিশেষ ৰাজনৈতিক দলে শাসনত থকা বিশেষ ৰাজনৈতিক দলে গতিকে কল্যাণদা আৰু মৃণালদা আমি যদি চাওঁ গোটেই সমগ্ৰ প্ৰসংগটো তেতিয়াহ'লে ৰাজনীতি হৈছে সকলোতে আহিছে গণমাধ্যম আৰু সামাজিক মাধ্যম গতিকে জনসাধাৰণ সজাগ হ'ব লাগিব গতিকে মই এই ক্ষেত্ৰত এটা লোকনাথ গোস্বামী এটা গানলৈ মনত পৰে যিটো গানত কোৱা হৈছে যে ৰং চোৱা সেনাপতি দেউতা ঈশ্বৰ এইবেলি আমি ৰং চাম ঢোল পেপা গগনাত আগেই নুশুনা সুৰ এইবেলি আমিও শুনাম গতিকে ৰং চোৱা সেনাপতিসকলক মই আহ্বান জনাইছোঁ যাতে তেওঁলোকে অকল ৰং চাই জনসাধাৰণক তেওঁলোকে বিভ্ৰান্ত বা পথভ্ৰষ্ট কৰাৰ তেওঁলোকে অপচেষ্টা বাদ দিয়ক আৰু আমিও সকলো কথা বুজি পাওঁ আমাৰো কিন্তু উৰ্বৰা মস্তিষ্ক আছে ধন্যবাদ হয় তুমি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰসংগটো আনিছা আৰু সামাজিক গণমাধ্যমৰ প্ৰসংগটো আনিছা এই ক্ষেত্ৰত আৰু এটা কথা মই ক'ব বিচাৰিছোঁ তুমি দুই এটা উদাহৰণ দিবা নেকি যে সামাজিক গণমাধ্যম ব্যৱহাৰ কৰি আমি ইতিবাচক দৃষ্টিভংগীৰে গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰাত নৱপ্ৰজন্মৰ ভূমিকা নিশ্চিতভাৱে খুব সুন্দৰ কথা এটা কৈছে আমি ইতিবাচকভাৱে যদি গ্ৰহণ কৰোঁ প্ৰত্যেকটো বস্তুৰে দুটা দিশ থাকে এটা কলমেৰে মই এই ক্ষেত্ৰত ক'ব বিচাৰিম এটা কলমেৰে আমি যুগজয়ী কালজয়ী সাহিত্য সৃষ্টি কৰিব পাৰোঁ আৰু সেই একেটা কলমেৰে আমি কাৰোবাক ধন দাবী কৰি ত্ৰাস বা আতংকৰ সৃষ্টি কৰিব পাৰোঁ ঠিক সেইদৰে সামাজিক মাধ্যম সেই একেই আপোনাৰ দৃষ্টিত আপুনি একেবাৰে আজি যদি আপোনালোকে ইমান সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছে ঠিক সেইদৰে আপোনালোকক অনুসৰণ কৰি আপোনালোকৰ প্ৰদানকো অনুসৰণ কৰি যদি আৰু 10জন যদি আৰু আগবাঢ়ি থাকে তেতিয়াহ'লে সেই আমাৰ সমাজখন নিশ্চিতভাৱে আপুনিয়ে শুদ্ধ হ'ব গতিকে এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ নৱপ্ৰজন্মই আপোনালোক বুলিয়ে নহয় যিসকলে ভাল কাম কৰি আছে ভাল কাম আজি বহুত সমাজকৰ্মী আছে যিসকলে ছ'চিয়েল মাধ্যমৰ যোগেদি এক জনৰৱ সৃষ্টি কৰিছে আজি কেব বিৰোধী আন্দোলনকেই কওক বা আপুনি সকলোবিলাক সামাজিক বিপ্লৱ বা আন্দোলনে কওক বিশ্বৰ উন্নত ৰাষ্ট্ৰবিলাকৰ কথাকেই কওক সকলো সুন্দৰ কাম চলি আছে আমি অকল ভাল বা বেয়া দিশটো চাই থাকিলে নহ'ব ভাল দিশো নিশ্চিতভাৱে আছে গতিকে আমি এতিয়া কোনটো লওঁ হাঁহে যিদৰে ৰাজহাঁহে যিদৰে গাখীৰ আৰু পানীৰ মাজত অকল গাখীৰখিনি লয় ঠিক সেইদৰে আমি গাখীৰখিনি ভাল বাছি ল'ব লাগিব অমৃতসম বস্তুবিলাক বাছি ল'ব লাগিব ধন্যবাদ এইখিনিতে মই আৰু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ অসমৰ এগৰাকী বিখ্যাত কণ্ঠশিল্পী শ্ৰদ্ধাৰ খগেন মহন্তদেৱৰ এটি বিখ্যাত গীতৰ কলি আছিল পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনাওঁ বুলি জগতখনক বিহুৰ উলগনি এয়াই আছিল এক প্ৰকাৰৰ পৰম্পৰাগত সামাজিক মাধ্যমৰ নমুনা নিশ্চয় এটা সময় আছিল যিটো সময়ত
গছৰ দাঁতিত কাগজ লগাই বাতৰি প্ৰচাৰৰ সুব্যৱস্থা কৰা হৈছিল। এটা সময় আছিল যিটো সময়ত গাঁৱে গাঁৱে ঢোল পিটি ৰাইজৰ মাজত সজাগতা অনা হৈছিল। পৰৱৰ্তী সময়ত সেই নমুনাসমূহকে কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল আজিৰ সামাজিক মাধ্যমসমূহ, যিসমূহে কেৱল এখন সমাজকেই নহয় সমগ্ৰ বিশ্বখনকেই প্ৰতিনিধিত্ব কৰি এক অনবদ্য আৰু সুকীয়া ভূমিকা পালন কৰি আছে। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ যি ভূমিকা, সেই ভূমিকাক আমি কোনো পধ্যেই অস্বীকাৰ কৰিব নোৱাৰোঁ। হয়, আজি বহু ক্ষেত্ৰত সামাজিক মাধ্যমসমূহত কিছুমান ধৰ্মান্তৰপৰ ৰাজনীতিক পৰিলক্ষিত হৈছে, কিন্তু তথাপিও গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সামাজিক মাধ্যমসমূহে এক অতুলনীয় ভূমিকা পালন কৰিছে, যাৰ জৰিয়তে জনসাধাৰণে এখন সুকীয়া মঞ্চ লাভ কৰিছে, য'ত তেওঁলোকে প্ৰত্যেক ক্ষেত্ৰতে নিজৰ অভিব্যক্তি প্ৰদান কৰিব পাৰিছে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে গণতান্ত্ৰিক দেশ এখনত যিটো আমি বসবাস কৰোঁ, গতিকে গণতান্ত্ৰিক দেশ এখনৰ আটাইতকৈ উল্লেখযোগ্য বিষয়টোৱেই হৈছে প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণ। আৰু এই প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ভূমিকা অনস্বীকাৰ্য। এই ক্ষেত্ৰত জনসাধাৰণে তেওঁলোকৰ প্ৰত্যেকটো দিশ চৰকাৰৰ প্ৰত্যেকটো দিশতেই সবল যুক্তি আগবঢ়াই নিজৰ মত দাঙি ধৰিব পাৰে। লগতে 2014 চনত নৰেন্দ্ৰ মোদী চৰকাৰে যি মাই গভ নামৰ এখন মঞ্চ প্ৰদান কৰিছিল, য'ত জনসাধাৰণে তেওঁলোকৰ সুস্থ মস্তিষ্কৰে সকলো তেওঁলোকে চিন্তা চৰ্চা আদান প্ৰদান কৰিব পাৰে। গতিকে এইখিনি আমি ইতিবাচক দিশ কেতিয়াও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। হয়, ইয়াৰ মাজতো কিছুমান ইতিবাচক দিশ পৰিলক্ষিত হয়, যিহেতু এন্ধাৰ থাকিলে পোহৰ হ'বই। তথাপি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ যি ভূমিকা, সেই ভূমিকা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। এই সময়তে মই ফেচবুক, হোৱাটছআপৰ লগতে আন এবিধ সংবাদ মাধ্যমলৈ মই আগবাঢ়িব বিচাৰিছোঁ, যাক আমি ছপা মাধ্যম বুলি কওঁ, অৰ্থাৎ বাতৰি কাকত। পাৰৰ পাখি পাছতে আৰম্ভ হৈছিল বাতৰি কাকত, যিখন কাকতৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ সমগ্ৰ জনসাধাৰণে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিষয়ে এক বিশেষ ধৰণৰ বাৰ্তাসমূহ লাভ কৰিব পাৰে। কিন্তু বৰ্তমান সময়ত ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে। বাতৰি কাকত এখন আমি যেতিয়া মেলি চাওঁ, প্ৰায় 12টা বা 13টাকৈ পৃষ্ঠা থাকে, আৰু তাৰ 12টা বা 13টা পৃষ্ঠাৰ ভিতৰত ৰাজনৈতিক পৃষ্ঠা থাকে কেৱল মাত্ৰ এটা, আৰু বাকীকেইটা পৃষ্ঠা হয়তো সোণৰূপৰ সৰ্বাধিক মূল্য বৃদ্ধি, সোণৰূপৰ তলি যোৱা বৃদ্ধি, খেলৰ বিষয় বা বিভিন্ন ধৰণৰ চিনেমা জগতত কোনগৰাকী মহিলাই কাৰ লগত বিয়া পাতিলে, কোনগৰাকী মহিলাৰ কাৰ লগত ডিভ'ৰ্চ হ'ল, সেই বিষয়েহে বাতৰি কাকতত আজিকালি প্ৰচাৰ হোৱা দেখিবলৈ পোৱা যায়। গতিকে ফলস্বৰূপে আমাৰ জনসাধাৰণ ৰাজনৈতিকভাৱে সক্ৰিয় যি হ'ব লাগিছিল, তাৰ পিছ পৰি যাব লগা হৈছে। গণতন্ত্ৰখন সবল আৰু সুস্থ হ'বৰ কাৰণে আমাৰ জনসাধাৰণক সম্পূৰ্ণৰূপে ৰাজনৈতিকভাৱে সক্ৰিয়কৰণ কৰাটো নিতান্তই প্ৰয়োজনীয়। আৰু কোনে কৰিব এই কাম? কেৱল মাত্ৰ বাতৰি কাকতৰ জৰিয়তে। বাতৰি কাকতত এখন চৰকাৰে প্ৰতিষ্ঠা কৰা আধাৰশিলাৰ বিষয়ে যিদৰে ৰঙা আখৰে প্ৰথম পৃষ্ঠাত ডাঙৰকৈ প্ৰকাশ কৰা হয়, ঠিক সেইদৰে কিন্তু প্ৰকাশ কৰা নহয় তেওঁলোকে কৰা দুৰ্নীতিসমূহ। কিয়নো বৰ্তমান সময় পৰ্যন্ত এটা সময় আছে, যিটো সময়ত ভাৰত বা অসমত হয়তো এখন বাতৰি কাকত পাবলৈ অত্যন্ত কষ্টকৰ হৈ পৰিছিল। আন্তৰ্জাতিক বাতৰি কাকত হয়তো আমি পোৱাই নাছিলোঁ, কিন্তু বৰ্তমান সময়ত দেশৰ বিভিন্ন চুকে কোণে আন্তৰ্জাতিক বাতৰি কাকতে ঠাহ খাই পৰিছে। তেনে পৰিস্থিতিত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ওপৰত চলি থকা যিসমূহ দুৰ্নীতি বা যিসমূহ বিয়োগাত্মক প্ৰভাৱ, সেইসমূহ যদি আমি বাতৰি কাকতৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ প্ৰেৰণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো এই প্ৰাক নিৰ্বাচনী মুহূৰ্তত কোনো লোকে হয়তো ভোট দিয়াৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখিবলৈ পোৱা যায়। কোনো লোকে পইচাৰ লালসাত, কোনো লোকে কেঁথা কম্বলৰ লালসাত, আৰু কোনো লোকে হয়তো এটকীয়া চাউলৰ লালসাত ভোট প্ৰদান কৰিবলৈ যায়। তেনে পৰিস্থিতিত আমাৰ সকলোৰে প্ৰত্যেক ঘৰ মানুহতে যিখন ৰাতিপুৱা আহি পেলাই বাতৰি কাকতখন পঢ়েহি, যিখন বাতৰি কাকত আমি পাব লাগিছিল 12-13টা পৃষ্ঠাত ৰাজনৈতিক সত্তাসমূহ, ৰাজনৈতিক বিয়োগাত্মক প্ৰভাৱসমূহ বা তেওঁলোকে কৰা ভাল আৰু বেয়া প্ৰত্যেকটো দিশকে, সেইসমূহৰ পৰা আমি কিন্তু পিছ পৰি গৈছোঁ। কেৱল মাত্ৰ প্ৰত্যেকজন ব্যক্তিয়ে ফেচবুক আৰু হোৱাটছআপৰ জৰিয়তে আজি বৰ্তমান সময় হয় তেওঁলোকে ফেচবুক আৰু হোৱাটছআপত সময় অতিবাহিত কৰিব পাৰে, কিন্তু এনে বহুতো লোক আছে যিসকল লোকে বাতৰি কাকতখন মেলি চাই, বাতৰি কাকতৰো তাৰ মাজত বিচাৰিবলৈ চেষ্টা কৰে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিষয়ে। গতিকে বৰ্তমানৰ পৰিস্থিতিত ভাৰত তথা অসমবাসীৰ কাৰণে বাতৰি কাকত অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। কিয়নো বাতৰি কাকতৰ জৰিয়তে আমি যদি জনসাধাৰণক যিসকল লোকে ৰাতিপুৱা শুই উঠি দাঁত ব্ৰাছ কৰিয়ে দিনত কামত ওলাই যায় আৰু আহি ৰাতি মাংস ভাত খাই পেলাই নিজৰ দৈনন্দিন জীৱন সমাপ্ত কৰে, সেইসকল লোকক যদি আমি এই বাতৰি কাকত বা ইমৰাণ পাপুৰে কোৱাৰ দৰে ছ'চিয়েল মিডিয়া, ফেচবুক, হোৱাটছআপৰ জৰিয়তে যে ৰাজনৈতিকভাৱে সক্ৰিয়কৰণ কৰিব পৰা যায়, তেতিয়াহ'লে হয়তো গণতন্ত্ৰখনক আমি সুস্থ সবল গণতন্ত্ৰ আমি গঢ়ি তুলিব পাৰিম। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে খুব সুন্দৰভাৱে আজিৰ এই বিষয়টোৰ ওপৰত পুংখানুপুংখভাৱে মতামত দাঙি ধৰিছে। আমি তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত গণমাধ্যমৰ যি ব্যৱহাৰ এই সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিছোঁ। ইয়াৰ পিছত আমি আহিম যে বৰ্তমান অসমৰ প্ৰেক্ষাপটত এই গণমাধ্যমৰ যি ব্যৱহাৰ বা গণমাধ্যমৰ যি ভূমিকা। আমি প্ৰত্যেকটো দিশতেই আমি সদায় তাৰ নেতিবাচক দিশসমূহ আলোচনা কৰোঁ, প্ৰত্যেকটো দিশতেই। কিন্তু আমি তাৰ যি ইতিবাচক দিশ এই দিশসমূহৰ বিষয়ে কিন্তু আমি আলোচনা খুব কম সংখ্যকেহে কৰোঁ। আমি যদি অসমৰ প্ৰেক্ষাপটত এই গণমাধ্যমসমূহৰ ব্যৱহাৰ বা ভূমিকাৰ দিশত আলোচনা কৰোঁ, তেতিয়াহ'লে আমি হয়তো বহু এনে ইতিবাচক দিশ দেখিম, যিবোৰ দিশে হয়তো আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ যি সমাজ ব্যৱস্থাৰ যি ব্যক্তিসকল এই ব্যক্তিসকলক বহু গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিছে। আমি যদি চাওঁ যে এই গণমাধ্যমৰ ফলতেই কিন্তু আজি ৰাস্তাৰ কাষত থকা কিছু ব্যক্তিয়ে যিসকল ব্যক্তিয়ে বহুত সুললিত কণ্ঠেৰে গীত পৰিৱেশন কৰি আমাৰ মন জয় কৰি আহিছে, তেনে বহু ব্যক্তিক এই গণমাধ্যমে কিন্তু এখন উপযুক্ত মঞ্চ প্ৰদান কৰি তেওঁলোকৰ যি সুপ্ত প্ৰতিভা সেই সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এক অৰিহণা যোগাইছে। আমি যদি উদাহৰণস্বৰূপে চাওঁ তেতিয়া দেখিম যে DY 365ৰ এটা অনুষ্ঠান আকাশ চুবৰ মন, এই অনুষ্ঠানটিত যি অন্ধ ছাত্ৰ ছাত্ৰীসকল বা অন্ধ ব্যক্তিসকলক এখন মঞ্চ প্ৰদান কৰিছিল। সেই মঞ্চ প্ৰদানে আমি দেখিছোঁ যে তেনে বহু ব্যক্তি আছে যিসকল ব্যক্তিয়ে হয়তো কিছু অকণমান সুবিধাৰ অভাৱত তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভা বিকাশৰ পৰা বঞ্চিত আছিল। আৰু এনে বহু অনুষ্ঠানে আকাশ চুবৰ মনৰ দৰে এনে বহু অনুষ্ঠানে সেই ব্যক্তিসকলৰ সেই প্ৰতিভাসমূহ বাহিৰলৈ উলিয়াই অনাত সক্ষম হৈছে। আৰু যাৰ বাবে আমি হয়তো আজি জানিবলৈ সক্ষম হৈছোঁ যে সেই ব্যক্তিজনে, সেই ছাত্ৰজনে, সেই শিশুটো হয়তো অন্ধ হ'ব পাৰে, কিন্তু তেওঁৰ গাত থকা সেই সুপ্ত প্ৰতিভাবোৰে কিমান দৰে সমাজখনক আগুৱাই নিছে। গতিকে মই এই ক্ষেত্ৰত আমি দেখিছোঁ যে অসমৰ প্ৰেক্ষাপটত গণমাধ্যমৰ যি ব্যৱহাৰ ইয়াৰ ইতিবাচক বহু ব্যৱহাৰ আছে, কিন্তু আমি এই ইতিবাচক ব্যৱহাৰসমূহ নেদেখাৰ এটা কাৰণ আছে। সেই কাৰণটো হৈছে যে বৰ্তমান অৱস্থাত বৈদ্যুতিক মাধ্যমসমূহে যি নেতিবাচক দৃষ্টিভংগীৰ প্ৰচাৰ কৰিছে, এই নেতিবাচক দৃষ্টিভংগীসমূহে আমাৰ যি ইতিবাচক দৃষ্টিভংগী সেই দৃষ্টিভংগীসমূহক গাপ পেলাই থৈছে। গতিকে এই ক্ষেত্ৰত মই আজিৰ আমাৰ অতিথি পাপৰি বৰাৰ ওচৰলৈ যাব বিচাৰিছোঁ, তোমাক সুধিব বিচাৰিছোঁ যে বৰ্তমান অসমৰ প্ৰেক্ষাপটত এই গণমাধ্যমৰ যি ব্যৱহাৰ বা গণমাধ্যমৰ যি প্ৰয়োজনীয়তা এইটো তুমি কেনেকুৱা ধৰণৰ বুলি ভাবা? অসমৰ প্ৰেক্ষাপটত ক'বলৈ গ'লে এটা কথা সংযোগ কৰিব বিচাৰিছোঁ যে গণমাধ্যমসমূহক জনমত প্ৰচাৰৰ ক্ষেত্ৰত এক অনবদ্য শক্তিশালী মাধ্যম বুলি কোৱা হয়। কিন্তু অসমৰ প্ৰেক্ষাপটত চালে আমি ক'ব পাৰোঁ যে আজি যদি সংবাদ মাধ্যমৰ কোনো এটা চেনেলত কোৱা হয় 15 বছৰীয়া বিকাশ 15 বছৰীয়া বিনাশ, তাৰ বিপৰীতে আকৌ আন এটা চেনেলত কোৱা হয় 15 বছৰীয়া বিকাশ 15 বছৰীয়া বিশ্বাস। গতিকে প্ৰকৃততে অসমত বিকাশ হৈছে নে বিনাশ হৈছে সেই সম্পৰ্কে জনসাধাৰণ কিন্তু বিভ্ৰান্ত হয়। গতিকে যাৰ জৰিয়তে জনসাধাৰণ কোনটো সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোক বিপথিত পৰে। এই ক্ষেত্ৰত গণমাধ্যমসমূহৰ আচলতে এটা ইতিবাচক চিন্তাৰ দ্বাৰা পৰিচালিত হোৱাটো নিতান্তই প্ৰয়োজনীয়তা আহি পৰিছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে ইয়াৰ অন্তৰৰ কাৰণটোৱে হৈছে যে সংবাদ মাধ্যমসমূহ ৰাজনৈতিক প্ৰৰোচনাৰ দ্বাৰা পৰিচালিত কিংবা প্ৰভাৱিত হৈছে, যাৰ ফলত তেওঁলোকে নিজস্ব চিন্তা চৰ্চাৰে নিজস্ব বিচাৰ বুদ্ধি প্ৰয়োগ কৰি তেওঁলোকে সিদ্ধান্তসমূহ গ্ৰহণ কৰিব নোৱাৰা হৈছে। গতিকে এই ক্ষেত্ৰত গণমাধ্যমসমূহৰ স্বতন্ত্ৰৰ প্ৰশ্নটো আটাইতকৈ বেছি বিচাৰ্য বিষয় হিচাপে পৰিগণিত হৈছে। যেতিয়াই গণতন্ত্ৰ সফল হ'বলৈ হ'লে গণতান্ত্ৰিক মাধ্যমসমূহৰ লগত জড়িত ব্যক্তিসকলে যেতিয়া গণমাধ্যমসমূহৰ লগত জড়িত ব্যক্তিসকলে যেতিয়া চব কথা নিজৰ বিচাৰ বিবেচনাৰে শুদ্ধ মস্তিষ্কৰে পৰিচালনা কৰিব পাৰিব, তেতিয়া আচলতে গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব। য'ত জনসাধাৰণৰ স্বতন্ত্ৰতা সমতা নিজৰ অধিকাৰসমূহ সুৰক্ষিত হ'ব, সেইখন দিশতে আচলতে গণতন্ত্ৰ আটাইতকৈ বেছি সক্ৰিয় হ'ব বুলি আমি ক'ব পাৰোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠান সামৰিব লাগিব। ইমান সময় আমি অসম তথা ভাৰতবৰ্ষৰ সংবাদ মাধ্যম, কেৱল মাত্ৰ সংবাদ মাধ্যম নহয়, সামগ্ৰিকভাৱে গণমাধ্যমসমূহে কিদৰে গণতন্ত্ৰ প্ৰতিষ্ঠাত ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু বৰ্তমান সময়ত কিদৰে নেতিবাচক আৰু ইতিবাচক দৃষ্টিভংগীসমূহ আৰু কৰিছে সেই সম্পৰ্কে আমি পুংখানুপুংখ বিশ্লেষণ কৰিছোঁ। আৰু আমি দেখিছোঁ যে যদিও
ইতিবাচক দিশসমূহ আমি আঙুলিয়াই দিছোঁ, তথাপিও কিন্তু নেতিবাচক দিশসমূহ যেন গণমাধ্যমসমূহে আজি বেছিকৈ বিস্তাৰিত কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ বাবে আমি প্ৰত্যেকটো মুহূৰ্তত নৱপ্ৰজন্ম সজাগ হোৱাৰ সময় আহি পৰিছে। কাৰণ জনমত গঠন নহ'লে, ৰাইজ যদি সুস্থ ৰূপত আগবাঢ়ি যাব নোৱাৰে, তেতিয়া গণতন্ত্ৰ কেতিয়াও গঠিত হ'ব নোৱাৰে। কাৰণ গণতন্ত্ৰৰ মূল আধাৰেই হৈছে ৰাইজ বা জনসাধাৰণ। আমি সমাধান সূত্ৰ বিচাৰিম প্ৰত্যেকগৰাকী আজি যি ছাত্ৰ ছাত্ৰী উপস্থিত আছে প্ৰত্যেকৰ পৰা আমি এটা সমাধান সূত্ৰ বিচাৰিম, যাৰ বাবে নৱপ্ৰজন্মইনো কিভাৱে গণমাধ্যমসমূহৰ এই যি নেতিবাচক দৃষ্টিভংগীসমূহ পৰিলক্ষিত হৈছে এইসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত আৰু ইতিবাচক দৃষ্টিভংগীয়ে আগুৱাই যোৱাৰ ক্ষেত্ৰত নৱপ্ৰজন্মই কিভাৱে এই সমাধান সূত্ৰ বিষয়টোলৈ মই তোমালোকৰ কাষলৈ আহিছোঁ। প্ৰথমে নিহাৰ। হয়, এই সময়তে মই আন এটা উপাদান আগবাঢ়িব বিচাৰিছোঁ, যিটো হৈছে গণতন্ত্ৰৰ এক উৎকৃষ্ট উপাদান, যিটো হৈছে শিক্ষা। বৰ্তমানৰ শিক্ষা অত্যন্ত প্ৰয়োজনীয়। কেৱল মাত্ৰ পাঠভিত্তিক শিক্ষাই নহয়, কেৱল মাত্ৰ বৈজ্ঞানিক ভিত্তিক শিক্ষাই নহয়, আমাক ৰাজনৈতিকভাৱে সক্ৰিয়কৰণ কৰা শিক্ষা প্ৰয়োজনীয় হৈ পৰিছে। গণমাধ্যমৰ যোগেদিয়ে হওক বা শিক্ষানুষ্ঠানৰ যোগেদিয়ে হওক, প্ৰত্যেকটো দিশৰে পৰা আমাক ৰাজনৈতিকভাৱে সক্ৰিয়কৰণৰ বাট মুকলি কৰি দিয়াটো নিতান্তই প্ৰয়োজনীয়। কিয়নো বৰ্তমান সময়ত আমাৰ প্ৰাপ্তবয়স্ক যিসকল ছাত্ৰ ছাত্ৰী, যিসকল শিক্ষিত যুৱক যুৱতী, সেইসকলে যদিহে ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব নোৱাৰে, তেতিয়াহ'লে হয়তো আমাৰ গণতন্ত্ৰখনক সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিসকল সাহসীয় চৰকাৰ, সেই চৰকাৰখন নিৰ্বাচনত যথেষ্ট পৰিমাণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ নিহাৰ হাজৰিকা। তুমি এটা ভাল সমাধান সূত্ৰ আগবঢ়াইছা আৰু আজি তেনে সমাধান সূত্ৰৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। পাপৰি, কি ক'বা? হয়, এটা কথা অপ্ৰিয় হ'লেও সত্য যে গণমাধ্যমসমূহৰ লগত ব্যৱসায়িক দিশটো জড়িত হৈ আছে। কিন্তু ব্যৱসায়িক মানসিকতা কিছু পৰিমাণে সীমিত কৰি TRPৰ দূৰত যদি ৰণুৱা ঘোঁৰাৰ দৰে নদৌৰি জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত সঁচাক সঁচা বুলি আৰু মিছাক মিছা বুলি সবল যুক্তি দাঙি ধৰিব পাৰিব, তেতিয়াই আচলতে গণমাধ্যমসমূহে গণতন্ত্ৰ প্ৰতিষ্ঠাত এক শক্তিশালী ভূমিকা পালন কৰিব পাৰিব বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ। পাপৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ মই ইমৰানক তোমাৰ মতামত দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। আমি সংবাদকৰ্মীসকলক প্ৰথমতে আমি তেওঁলোকক চাকৰি নিৰাপত্তাৰ অৰ্থিক নিৰাপত্তা প্ৰদান কৰিব লাগিব আৰু আমাৰ যিসকল সংবাদসেৱী আছে তেওঁলোকক সন্মান সহকাৰে মই আহ্বান জনাওঁ, তেওঁলোকে একমাত্ৰ টকাৰ খাতিৰত ডলাৰ বগৰী হৈ ইটোৰ পিছত সিটো চেনেল ঘূৰি ঘূৰি শেষত আহি আকৌ এটা চেনেলতে তেওঁলোকে অনিচ্ছা সত্ত্বেও কিছুমান মন্তব্য আগবঢ়ায়। সেই মন্তব্যসমূহৰ পৰা তেওঁলোকে দূৰত থাকি তেওঁলোকে একমাত্ৰ ৰাইজৰ স্বাৰ্থত নিৰ্ভীক আৰু নিৰপেক্ষভাৱে পৰাগ কুমাৰ দাসৰ দৰে বুকুত গুলীবিদ্ধ হৈ সদায় সত্যৰ পক্ষত থকা তেওঁলোকে সাংবাদিক হ'ব লাগিব। আৰু আমি সেই সংবাদকৰ্মীসকলৰ নিশ্চিতভাৱে দায়িত্ব আছে সমাজখন সঠিক কৰাৰ ক্ষেত্ৰত। ধন্যবাদ। হয়, তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে প্ৰত্যেকেই একোটা গঠনমূলক পৰামৰ্শৰে আজি আমাৰ গণমাধ্যম সম্পৰ্কে একোটা গঠনমূলক পৰামৰ্শ আগবঢ়াইছা। নিশ্চয় ছপা মাধ্যমসমূহৰ ক্ষেত্ৰতো আমাৰ কৰিবলগীয়া আছে। ছপা মাধ্যমসমূহৰ ক্ষেত্ৰত যদি আমি ইতিবাচক ভূমিকা গ্ৰহণ কৰিবলগীয়া হয়, আমি নৱপ্ৰজন্মৰ প্ৰত্যেকেই বাতৰি কাকত লিখা মেলা কৰিব লাগিব আৰু বাতৰি কাকত পঢ়াৰ এটা অভ্যাসো আমি গঢ়ি তুলিব লাগিব। বৈদ্যুতিক মাধ্যমসমূহত দেখা দিয়া যি নেতিবাচক দৃষ্টিভংগী, সেই নেতিবাচক দৃষ্টিভংগী আঁতৰ কৰাৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰ অসমত শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো কিন্তু গণমাধ্যমৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো কিন্তু প্ৰসাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। তেনেকৈ আজিৰ সময়ত আমি প্ৰত্যেকটো ক্ষেত্ৰতে তেনেকৈ পুংখানুপুংখ বিশ্লেষণেৰে গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কাৰণ আমাৰ নৱপ্ৰজন্মই প্ৰত্যেকটো কথা যদি চিন্তা কৰি নাচাওঁ, অদূৰ ভৱিষ্যত কিন্তু সংকটৰ কৰা হয়। গতিকে আজি যিদৰে মইনা পাৰিজাতসমূহ ধ্বংসস্তূপত পৰিণত হৈছে, কিন্তু সেই মইনা পাৰিজাতসমূহক আকৌ এক নতুন ৰূপত গঢ়ি তুলিব পৰাকৈ সংবাদ মাধ্যমসমূহে ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে। ঠিক তেনেকৈ সংবাদ মাধ্যমসমূহে ইতিবাচক ভূমিকা গ্ৰহণ কৰক, গণমাধ্যমসমূহে ইতিবাচক ভূমিকা গ্ৰহণ কৰক আৰু সামাজিক গণমাধ্যমসমূহৰ যোগেদিও আমাৰ নৱপ্ৰজন্মই সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰক। হয়, শেষত এটা কথাই ক'ব বিচাৰিছোঁ যে গণমাধ্যমসমূহে আমাৰ গণতন্ত্ৰ প্ৰতিষ্ঠাত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে, আচলতে সেই গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে পালন কৰক। আৰু আমাৰ যিসকল সংবাদ মাধ্যম, সেই সংবাদ মাধ্যমসমূহে এনে কিছু সংবাদ প্ৰচাৰ নকৰক, উদাহৰণস্বৰূপে যে অমিতাৰ ভিতৰত ভগৱানৰ আৱিৰ্ভাৱ, এনেধৰণৰ যি সস্তীয়া তথা লঘু সম্পন্ন যি প্ৰচাৰ, যি বাতৰি সম্প্ৰচাৰ, এই সম্প্ৰচাৰসমূহৰ পৰা তেখেতসকল বিৰত থাকক আৰু এনে কিছুমান বাতৰি সম্প্ৰচাৰ কৰক যে তেওঁলোকে আচলতে আমাৰ সংবাদ মাধ্যমৰ ওপৰত আমি কিমান নিৰ্ভৰযোগ্য হোৱাটো উচিত সেইটো তেওঁলোকে আমাক তেওঁলোকৰ
সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ বাতৰি সম্প্ৰচাৰৰ জৰিয়তে আমাৰ সাধাৰণ জনসাধাৰণৰ মাজত বিশ্বাস যোগাই তোলক আৰু তেতিয়াহে হয়তো আজিৰ সমাজ ব্যৱস্থাই আজিৰ নৱপ্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলো ব্যক্তিয়ে আমাৰ গণতন্ত্ৰ আৰু গণমাধ্যমৰ মাজত যি এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি যি এক সম্পৰ্ক এই সম্পৰ্কটো আমি বৰ্তাই ৰাখিব পাৰিম এয়া মূল পদক্ষেপ গ্ৰহণ কৰিব লাগিব এই ক্ষেত্ৰত গণমাধ্যমসমূহে যিহেতু গণমাধ্যমসমূহে তেওঁলোকৰ যি আচলতে গণমাধ্যমসমূহে কি কৰা উচিত সেই সকলোবোৰ দিশ যদি তেওঁলোকে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আমাৰ জনসমাজলৈ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে হয়তো তেতিয়া আমি অৱশ্যে আমাৰ গণতন্ত্ৰত এই গণমাধ্যমসমূহৰ ভূমিকাৰ বিষয়ে আমি যথেষ্ট উপকৃত হ'ম আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকাসমূহে আমাৰ জনসমাজত এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব শেষত আজিৰ এই মতামত অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব লাগিব আমাৰ হাতত সময় তেনেই সীমিত গতিকে আমাৰ এই অনুষ্ঠানলৈ আমি যিকেইজন নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক আজি আমি আমন্ত্ৰণ কৰিছিলোঁ আমি তেওঁলোকক পুনৰবাৰ আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আজিৰ এই অনুষ্ঠানটি আপোনালোকে চাই নিশ্চয় উপকৃত হ'ব কাৰণ আজিৰ এই অনুষ্ঠানত নৱপ্ৰজন্মৰ বিভিন্ন ব্যক্তিসকলে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত বহুতো তেওঁলোকৰ গুৰুত্বপূৰ্ণ মতামত আপোনালোকৰ মাজলৈ আগবঢ়াই গৈছে আৰু আমি আশা ৰাখিম পৰৱৰ্তী কাৰ্যসূচীত পৰৱৰ্তী সময়ত আমি এনে ধৰণৰ বহুবোৰ গুৰুত্বপূৰ্ণ দিশ আপোনালোকৰ মাজলৈ আমাৰ মতামত অনুষ্ঠানৰ তৰফৰ পৰা আমি আগবঢ়াম তথা সম্প্ৰচাৰ কৰিম তাৰ বাবে লাগিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আৰু আমি এইখিনিতে এটা কথা কৈ থৈ যাওঁ যে আমাৰ এই মতামত অনুষ্ঠানটি চাই আপোনালোকে কেনেকুৱা পাইছে বা আজিৰ এই খণ্ডটি চাই আপোনালোকে কেনেকুৱা পাইছে এই বিষয়ে আপোনালোকে আমাৰ কমেণ্ট বক্সত আপোনালোকৰ নিজস্ব মতামতসমূহ আগবঢ়াই যাব আৰু আপোনালোকৰ মতামতসমূহে আমাৰ পৰৱৰ্তী দিশসমূহ আমাৰ পৰৱৰ্তী পৰ্যায়সমূহ আমি আগবঢ়াই নিয়াত সহায় হ'ব বুলি আমি আশা ৰাখিছোঁ কাৰণ আপোনালোকৰ মতামতৰ অবিহনে আমাৰ এই সম্প্ৰচাৰসমূহ আধৰুৱা হৈ ৰ'ব গতিকে পুনৰবাৰ আপোনালোকলৈ আমাৰ অনুৰোধ আপোনালোকৰ যি এই বিষয়টিৰ ওপৰত আপোনালোকৰ যে নিজস্ব মতামত সেই আমাৰ কমেণ্ট বক্সত আপোনালোকে জনাব আৰু পুনৰবাৰ আপোনালোক সকলোলৈকে আমাৰ আজিৰ এই মতামত অনুষ্ঠানৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি আমি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ